ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মাজত আকৌ এটা ভিডিঅ'লৈ আহিলো। এইটো ভিডিঅ'ত তোমালোকৰ এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ পৰা যিকেইটা কোৱেশ্চন দেখাই দিম সেইকেইটাৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পৰিব। তোমালোকে 17 নং পৃষ্ঠাৰ পৰা চাবা। দুটা সাংশ্লেষিক সূচকৰ নাম লিখা। তোমালোকৰ MCQটো দি দিব পাৰে তলৰ কোনটো সাংশ্লেষিক সূচক, ইয়াৰ ভিতৰত এটা দিয়া থাকিব বা তিনিটা দিয়া থাকিব, উত্তৰত তলত দিয়া থাকিব যে ওপৰৰ সকলোকেইটা তোমালোকে চাবা। কৃত্ৰিম সূচকৰ নাম। তাৰপিছত লিটমাছৰ দ্ৰৱটো প্ৰথম অৱস্থাত কি ৰঙৰ হয়, ইম্পৰ্টেণ্ট। তোমালোকে উত্তৰত লিখিবা বেঙুনীয়া ৰঙৰ হয়। তোমালোকৰ ইম্পৰ্টেণ্ট MCQ হয় এইটো। তাৰপিছত সূচক কাক বোলে এইটো চাবা, বহুত ইম্পৰ্টেণ্ট। ইয়াৰ পিছত তোমালোকে 20 নং পৃষ্ঠা বাহিৰ কৰিলে 20 নং পৃষ্ঠাৰ পৰা চাবা। দাবত কাৰ্বনেট আৰু দাবত হাইড্ৰজেন কাৰ্বনেট এচিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে, মোষ্ট ইম্পৰ্টেণ্ট এইটো পঢ়িবা। ইয়াৰ পিছত তোমালোকে 21 নং পৃষ্ঠা বাহিৰ কৰিলে 21 নং পৃষ্ঠাৰ পৰা চাবা। কাৰ্যকলাপ 2.7 এইটো বহুত ইম্পৰ্টেণ্ট। 21 নং পৃষ্ঠাৰ পৰা চাবা। এচিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে কিদৰে বিক্ৰিয়া কৰে এইটো চাবা, বহুত ইম্পৰ্টেণ্ট 2 মাৰ্কছৰ কাৰণে। তাৰপিছত তোমালোকে 22 নং পৃষ্ঠা বাহিৰ কৰিলে 22 নং পৃষ্ঠাৰ পৰা চাবা। 1 নং আৰু 2 নং কুৱেশ্যনটো চাবা প্ৰশ্নাৱলীৰ। ইয়াৰ পিছত তোমালোকে 25 নং পৃষ্ঠা বাহিৰ কৰিলে 25 নং পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ পৰা চাবা। 1, 4 আৰু 5 এইকেইটা চাবা। তাৰপিছত তোমালোকে এইটো চাবা, pH স্কেল কাক বোলে, বহুত ইম্পৰ্টেণ্ট pH স্কেল। তোমালোকৰ pH স্কেলৰ চিত্ৰ দিয়া আছে, দেখিছা ইয়াতে। যদি তোমালোকৰ pH স্কেল 0ৰ পৰা pH স্কেলৰ মাপ 0ৰ পৰা 7 লৈ হয়, 7ৰ কমলৈ হয়, তেনেহ'লে অম্লিক। 7তকৈ বেছি হ'লে এইটো হ'ব ক্ষাৰকীয় ধৰ্ম। তাৰপিছত 7 হ'লে হ'ব প্ৰশমন। এটা MCQ 100% কমন শিওৰ পাবা। ইয়াৰ পৰা এইটো চাবা pH স্কেল। তাৰপিছত এচিড বৰ্গত কি, এচিড বৰ্গত নৈলৈ বৈ গ'লে কি হ'ব, তোমালোকে এইটো চাবা, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত শৰীৰৰ কঠিনতম পদাৰ্থটোৰ নাম কি, এইটো চাবা, বহুত ইম্পৰ্টেণ্ট তোমালোকৰ। তাৰপিছত তোমালোকে এই তালিকাখনৰ পৰা চাবা। এটা MCQ 100% শিওৰ কমন পাবা। তোমালোকৰ যে কমলা টেঙাত কি এচিড থাকে, উত্তৰত লিখিবা চাইট্ৰিক এচিড। টেঙা গাখীৰ, নেমু টেঙা, পৰুৱাৰ হোঙত আৰু চুৰাটৰ হোঙত এইকেইটা চাবা, এইকেইটা চালে হৈ যাব। তাৰপিছত তোমালোকৰ প্ৰশ্নাৱলীৰ পৰা চাবা। প্ৰশ্নাৱলীৰ পৰা 28 নং পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ পৰা চাবা। তোমালোকে 1 আৰু 2 চালে হৈ যাব, 1 আৰু 2। তাৰপিছত তোমালোকে 30 নং পৃষ্ঠা বাহিৰ কৰিলে 30 নং পৃষ্ঠাৰ পৰা চাবা। ব্ৰাইন কি, এই পদ্ধতি কিয় ক্ল'ৰ এলকালিক পদ্ধতি বুলি কোৱা হয়, পানীৰ মাজত ইয়াৰ বিক্ৰিয়াটো লিখা। তোমালোকৰ বহুত ইম্পৰ্টেণ্ট এইটো 3 মাৰ্কছৰ কাৰণে। ব্ৰাইন কি, এই পদ্ধতি কিয় ক্ল'ৰ এলকালিক পদ্ধতি বোলা হয়, তোমালোকৰ বহুত ইম্পৰ্টেণ্ট এইটো চাবা। তাৰপিছত বেকিং ছ'ডা কেনেকৈ উৎপন্ন কৰা হয় এইটো চাবা, বেকিং ছ'ডা ৰাসায়নিক সংকেত চাবা। তাৰপিছত
তোমালোকে 23 নং পৃষ্ঠা বাহিৰ কৰিলে 23 নং পৃষ্ঠাৰ প্ৰশ্নলিৰ পৰা চাবা 1, 4, 5 আৰু 3 এইকেইটা চাবা। তাৰপিছত প্ৰশ্নলিৰ পৰা চাবা তোমালোকে 34 নং পৃষ্ঠাৰ 1, 2, 3, 4 তাৰপিছত 6, 7 টো চাবা। তাৰপিছত 8 টো চাবা। তাৰপিছত 11 নংটো চাবা। তাৰপিছত 13 নংটো চাবা। প্লেষ্টাৰ অফ পেৰিছ জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ'ব লাগে কিয় ব্যাখ্যা কৰা। তাৰপিছত প্ৰশমন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া। বেকিং ছ'ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা। বহুত ইম্পৰ্টেণ্ট হয় এই দুটাৰ পৰা। এটা আহিব 100% চিয়'ৰ। তোমালোকে এই দুটা চাবা। তোমালোকৰ এনচাৰ লাগে মোক কমেণ্ট কৰি ক'বা। প্লেষ্টাৰ অফ পেৰিছ 30 নং পৃষ্ঠাৰ পৰা 32 নং পৃষ্ঠাৰ পৰা চাবা। প্লেষ্টাৰ অফ পেৰিছ তোমালোকৰ ইয়াতে দেখাই দি আছোঁ। তাৰপিছত কাপোৰ ধোৱা ছ'ডাৰ দুটা ব্যৱহাৰ চাই থ'বা, ইম্পৰ্টেণ্ট। এইটো ভিডিঅ'ত যিকেইটা প্ৰশ্ন দেখাই দিলোঁ সেইকেইটাই চাবা। সেইকেইটাৰ পৰা তোমালোকে 100% চিয়'ৰ কমন পাবাই পাবা। যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা তো চেনেলটো ছাবস্ক্ৰাইব কৰিবা।